লাহিং শ্ৰীমন্ত শংকৰদেৱ এখন সমাজৰ উদ্যোগত গ্ৰীষ্মকালীন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা 13 দিনীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশাল সৃষ্টিৰ যি ভাওনাৰ কৰ্মশালা প্ৰাথমিক জ্ঞানখিনিৰ লগতে তেখেতসকলে অভিনয় প্ৰথম পাতনি মেলিছে। কৰ্মশালাত মাত্ৰ আমি 13 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিলে উদযাপন সমিতিয়ে। এই কৰ্মশালাত কমেও 70 জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিলে, পুৰুষ মহিলা উভয়ে। ইয়াৰ বয়স 6 বছৰৰ পৰা ওপৰৰ ভিতৰত যিমান ছাত্ৰ ছাত্ৰীসকলে সকলো অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ইয়াৰ আমি মাত্ৰ দেখিব পাৰিলোঁ 6 বছৰৰ পৰা খুব বেছি 18 বছৰ বয়সৰ ভিতৰতহে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। এই কৰ্মশালাত কমেও 70 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি তেখেতসকলে ভাওনা সুন্দৰকৈ গ্ৰহণ কৰিলে। শিক্ষা আৰু গুৰু আমিও যেনে পাইছোঁ তেনেকৈ শিক্ষা প্ৰদান কৰিছোঁ। খুব সুন্দৰ লাগিলে, তেখেতে সুন্দৰকৈ আয়ত্ব কৰিছে। তেখেতসকলে গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনা সংস্কৃতিক যি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে, সেয়েহে আমি এই 13টি দিন এটি গ্ৰীষ্মকালীন কৰ্মশালা এই শিশুসকলক লৈ আমি অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছিলোঁ। আৰু এই বালিজনীয়া নামঘৰতে শ্ৰীমন্তৰ শংকৰদেৱ এখন সমাজৰ উদ্যোগত আমি এই অনুষ্ঠানভাগি ৰূপায়ণ কৰিলোঁ। আমাৰ এই অনুষ্ঠানভাগিত মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ হিতেশ্বৰ হাজৰিকা বাপ, বায়ন বিশাৰদ, ভাওনাৰ বিচাৰক, তেখেতে আমাক এই দেৱ শিশুসকলৰ লগত এই 13টি দিন যি ভাওনাৰ কৰ্মশালা, যি কৃষ্ণ সংস্কৃতি, যি গুৰুজনাৰ যি ভাওনা, এই দেৱ শিশুসকলক যি আধ্যাত্মিক তত্ত্বৰে উদ্বুদ্ধ কৰিলে যে শিক্ষাৰ অকল পাঠ্যপুথি শিক্ষা বা আনুষ্ঠানিক শিক্ষাৰ গ্ৰহণ কৰাৰ উপৰিও যে অভিনয় অবিদ্যায়তনিকভাৱে যে অভিনয় হওক, ভাওনা হওক, সেই সকলোতো যে একোজন শিল্পী, একোজন অভিনেতা সুদক্ষ হৈ অসমৰ দেশৰ সমাজৰ নাম জিলিকাই ৰাখিব পাৰে, তাৰ প্ৰতিচ্ছবি ইয়াত প্ৰতিষ্ঠিত হ'ল।